আম্বানীজী আপুনি আপোনাৰ অতীত পাহৰি গৈছে নেকি? আছিল আপোনাৰ অতীত যিখিনি সময়ত আপোনাৰ 6জন পৰিয়ালে মাত্ৰ 2টা কোঠালিত বসবাস কৰিছিল। আজি লাখ লাখ টকাৰ খাদ্য আপোনাৰ পৰিয়ালে অপচয় কৰিছে। আপোনাৰ বিয়াৰ আমন্ত্ৰিত হোৱা অতিথিসকলে অপচয় কৰিছে আৰু যি খাদ্যৰ বাবে হাজাৰ হাজাৰ মানুহ অপেক্ষা কৰি আছে যে তাৰে পৰা এমুঠি খাদ্য গ্ৰহণ কৰিব। আম্বানীজী এয়াই হৈছে আপোনাৰ এণ্টিলিয়া অট্টালিকা, যি অট্টালিকা গোটেই বিশ্বত আজি জনপ্ৰিয় হৈ পৰিছে। আম্বানীজী এয়া হৈছে আপোনাৰ এণ্টিলিয়া অট্টালিকা আৰু এই অট্টালিকাত বসবাস কৰে আপোনাৰ শকত আৱত ল'ৰা ছোৱালীবিলাক। এয়া আপোনাৰ সেই অট্টালিকা, যি অট্টালিকাৰ কাৰণে আজি গোটেই বিশ্বত আপুনি ভাইৰেল হৈ পৰিছে। এয়া হৈছে আপোনাৰ সেই অট্টালিকা, যি অট্টালিকাত অনুষ্ঠিত হৈছে সিদিনা এটা বিয়া অনুষ্ঠান, য'ত আপোনাৰ কনিষ্ঠ ল'ৰা অনন্ত আম্বানী আৰু ৰাধিকাৰ লগত বিশেষ অনুষ্ঠিত হৈছিল সেই বিয়াটো। এই বিয়াত উপস্থিত আছিল বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা নামী দামী ব্যক্তিসকল, লগতে ভাৰতবৰ্ষৰ বিভিন্ন তাৰকাসকল এই বিয়াত আমন্ত্ৰণ জনাইছিল। আৰু এই বিয়াত কিমান কৰোৰ টকা খৰচ কৰিছিল সেয়া আমাৰ চিন্তাৰ বিষয় নহয়, কিন্তু এটা কথা আমি ক'ব লাগিব যে আপোনাৰ ঘৈণীয়েক নীতা আম্বানীয়ে 3 কৰোৰতকৈ অধিক টকাৰ পোছাক পিন্ধিছিল এই বিয়াত আৰু 5 লাখ টকাতকৈ বেছি টকাৰ মেকআপ কৰিছিল আপোনাৰ ঘৈণীয়েক নীতা আম্বানীয়ে। আম্বানীজী আপোনাৰ এই বিয়াটো বিশ্বৰ কোনো এটা বিয়া অনুষ্ঠানৰ লগত নিমিলাকৈ আপুনি অনুষ্ঠিত কৰিছিল এই বিয়াটো, আৰু য'ত বিশ্বৰ সকলো মানুহক তবত লগাই দিছে, চমক লগাই দিছে। আম্বানীজী আপোনাৰ এই বিয়াত আপুনি এজন গায়ক নিমন্ত্ৰণ কৰিছিল, যিজন গায়কে লেংটা হৈ আপোনাৰ অনুষ্ঠানত গান গাইছিল, আৰু সেই গায়কজনৰ পইচাৰ কথা শুনি আমি তবত লাগি গৈছিলোঁ যে 83 কৰোৰ টকা আপুনি এটা প্ৰগ্ৰামৰ কাৰণে সেই ল'ৰাজনক দিছিল, আৰু যিজন ল'ৰাই উলংগ হৈ নাচিছিল আৰু গান গাইছিল। আপুনি এবাৰ চিন্তা কৰিছেনে আম্বানীজী, আপোনাৰ যি ভাৰতবৰ্ষৰ পৰা কৰোৰ কৰোৰ টকা, মিলিয়ন মিলিয়ন বিলিয়ন বিলিয়ন টকা আপুনি সংগ্ৰহ কৰিছে, সেই টকাখিনি কাৰ? সাধাৰণ দুখীয়া মানুহৰ নহয়নে? সেই টকাখিনি উপাৰ্জন কৰোঁতে তেওঁলোকৰ শৰীৰৰ ঘাম পৰা নাইনে? আপুনি এবাৰ চিন্তা কৰিছেনে? এবাৰো নিশ্চয় চিন্তা কৰা নাই। যদি কৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় ইমান অপচয় কৰিব নোৱাৰিলেহেঁতেন। আপুনি এটা প্ৰগ্ৰামৰ কাৰণে যিমানখিনি টকা খৰচ কৰিছে, সেই টকাৰে বা সেই ধনেৰে আপুনি গোটেই ভাৰতবৰ্ষত থকা দৰিদ্ৰ মানুহখিনিক এমাহ চলাব পাৰিলেহেঁতেন। মনত ৰাখিব, এদিন নহয় এদিন ইয়াৰ হিচাপ দিবই লাগিব। আপোনাৰ বাৰী গাড়ী, ধন সম্পদ এই সকলোবোৰ এৰি এদিন গুচি যাবই লাগিব। আমি সিদিনা শুনিছোঁ শ্বাহৰুখ খানে 3 কৰোৰ দিছে দুখীয়াসকলক। সিদিনা শুনিছোঁ ৰতন টাটাই দিছে 100 কৰোৰ দুখীয়াসকলৰ বাবে। কিন্তু আপুনি কিমান কৰোৰ দিছে এবাৰ হিচাপ কৰি উলিয়াইছেনে? গতিকে এয়া খুব দুখজনক, আৰু আমি সকলোৱে আজি জিঅ' ব্যৱহাৰ কৰিছোঁ, ৰিলায়েন্স ব্যৱহাৰ কৰিছোঁ, আৰু সেই টকাৰে আপুনি এনেকুৱা মজ মস্তি কৰিছে। সেয়া সদায় আগৰ বা অতীত কথাখিনি মনত কৰি ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।